তেজপুৰ বিশ্ববিদ্যালয়ত ভাৰতবৰ্ষৰ শৈক্ষিক ইতিহাসত নোহোৱা এটা ঘটনা হৈছে। একেদিনাই একেখন বিশ্ববিদ্যালয়ত অধিষ্ঠিত হ'ল 3জনকৈ উপাচাৰ্য। বিতৰ্কিত পলাতক উপাচাৰ্য শম্ভুনাথ সিং আৰু পৰিচালনা সমিতিৰ বৈঠকত অস্থায়ী উপাচাৰ্য হিচাপে দায়িত্ব দিয়া হৈছিল অধ্যাপক জয়া চক্ৰৱৰ্তী। নিশাৰ ভাগলৈ শিক্ষক আৰু ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদৰ পিছত অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক কাৰ্যকৰী উপাচাৰ্যৰ দায়িত্ব অৰ্পণ কৰা হৈছে। দুমাহজোৰা চৰম অচলাৱস্থাৰ পিছত বিশ্ববিদ্যালয়খনত উপাচাৰ্যৰ পদক লৈ সৃষ্টি হ'ল এই নজিৰবিহীন ঘটনা। বৃহস্পতিবাৰে দিনৰ ভাগত শম্ভুনাথ সিঙে নিজৰ খেয়ালখুচি মতে অস্থায়ী উপাচাৰ্য হিচাপে নিযুক্তি দিছিল জয়া চক্ৰৱৰ্তী। ইয়াৰ পিছতে উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে অধিক ক্ষোভিত হৈ পৰে শিক্ষাৰ্থীসকল। নিশা বিশ্ববিদ্যালয় চৌহদত প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি শিক্ষাৰ্থী আৰু ছাত্ৰ সমাজে অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক কাৰ্যকৰী উপাচাৰ্য হিচাপে দায়িত্ব অৰ্পণ কৰে।